নমস্কাৰ, আপোনালোকে কণ্টেইনাৰ বডি বলেৰ পিকআপ বিচাৰি আছে। যদি বলেৰ পিকআপ বিচাৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে লৈ আহিছো বলেৰ পিকআপ 1.7 কণ্টেইনাৰ বডি। গাড়ীখন এবাৰ চাই লওক, বৰ ধুনীয়া কণ্ডিশ্যনৰ গাড়ী লৈ আহিছো। 22ৰ মডেল হয়। গাড়ীখনৰ কণ্টেইনাৰ বডিটো বৰ ধুনীয়াকে বনোৱা আছে। গাড়ীখনৰ স্পেৰ টায়াৰ, জেক, হুইল লেন্স সকলোখিনি আছে। গাড়ীৰ টায়াৰ বঢ়িয়া কণ্ডিশ্যনত আছে, বডি বঢ়িয়াকে বনোৱা আছে। 2022ৰ মডেল, ভাল কণ্ডিশ্যনৰ গাড়ী লৈ আহিছো। যদি কণ্টেইনাৰ বডি বিচাৰি আছে, আপোনালোকৰ প্ৰয়োজন হৈছে কণ্টেইনাৰ বডি, তেতিয়াহ'লে আপোনালোকে এখন গাড়ী চাব পাৰে। আৰু লগতে কেবিনটো এবাৰ চাই লওক। গাড়ীখনৰ ৰানিংটো অকণমান দেখাবলৈ চেষ্টা কৰিম। কেবিনটো চাই লওক। গাড়ীখনৰ ৰানিং হৈছে 63,605 কিলোমিটাৰ অনলি। বঢ়িয়া কণ্ডিশ্যনৰ গাড়ী, বহুত ৰানিং হোৱা নাই, কম ৰানিং হৈছে, 2022 যিহেতু। আৰু এইখনৰ আমি আস্কিং প্ৰাইচ ৰাখিছো অনলি 790 আস্কিং প্ৰাইচ ৰাখিছো। আৰু ইয়াৰ ওপৰত নেগচিয়েশ্যন হৈ যাব। কিমান নেগচিয়েশ্যন হ'ব, কেনেকে নেগচিয়েশ্যন কৰিম, আমি অন টেবল ডিছকাশ্যন কৰিম। যদি আপোনালোকে ৰিফাইনেন্স কৰিব বিচাৰিছে, ৰিফাইনেন্সৰ গাড়ী পাই যাব। যদি আপোনালোকে এক্সচেঞ্জ কৰিব বিচাৰিছে পুৰণা গাড়ী, তেতিয়াহ'লে এক্সচেঞ্জ ফেচিলিটিও আছে। মাত্ৰ আপোনালোকে আহক আমাৰ ৰিচা কাপ্লেচ যোৰহাট, মাললী ঢেকগা ৰোড, আৰু আপোনালোকে স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দিয়া আছে, আপোনালোকে যোগাযোগ কৰিব পাৰে। থেংক ইউ।